প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বহুত ধুনীয়া এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। এয়া চাওকচোন, এয়া হৈছে আটা আৰু গুড়ৰ বৰফি। বেচনৰ বৰফি আমি খায়ে থাকো নহয়নে বাৰু, হোটেলতো পোৱা যায়। সেইকাৰণে মই ভাবিলো আজি আটা আৰু গুড়ৰ বৰফি বনাই আপোনালোকৰ আগত দেখুৱাও। এই বৰফিটো বনাবলৈ একেবাৰে সহজ, মাত্ৰ 3টা বস্তুৰে বনাব পাৰি। সময়ো বেছি নালাগে, আলহী আহিলে আপোনালোকে বহুৱাই থৈও বনাব পাৰিব। আৰু শাওণ মাহতো আপোনালোকে খাব পৰাকে মই বনাইছো। যিসকলে এক টাইম খায় বা খায় তেওঁলোকে এই বৰফিটো খাব পাৰিব। আৰু এই বৰফিটোনো মই কেনেদৰে বনালো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। এতিয়া আহকচোন, মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। আটাৰ বৰফি বনাবৰ কাৰণে আমাক লাগিব আটা। এয়া মই এবাটি আটা লৈছো। এইটো বগা আটা নহয়, এইটো আশীৰ্বাদ হয়। যিহেতু মই আশীৰ্বাদ আটাটোৱে ব্যৱহাৰ কৰোঁ, আপোনালোকে যি আটা ব্যৱহাৰ কৰে সেই আটাকে ল'ব পাৰিব। আৰু আজি যিহেতু মই গুড়েৰে বনাম, সেয়া গুড় লৈছো। গুড়খিনি একেবাৰে মিহি কৰি কাটি লৈছো, দেখিছেনে? একেবাৰে মিহি কৰি মই কাটি লৈছো। আৰু লগতে লৈছো এয়া ঘি। ঘিখিনি গলি আছে। ডাঙৰ চামুচেৰে 2 চামুচ ঘিউ হ'ব, গৰু ঘিউ হয়। আৰু গৰু ঘিউ ঠাইত আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰে। ঘি দিলে অকণমান সোৱাদটো বেছি ভাল হয় আৰু গন্ধটো বহুত ধুনীয়া আহে, সেইকাৰণে মই ঘি ব্যৱহাৰ কৰিছো। আৰু আমাক এই 3টা বস্তুৱে লাগিব। এই 3টা বস্তুৰে আমি বহুত ধুনীয়াকে আটাৰ বৰফি একদম হেলথি হয় আৰু সকলোৱে খাব পৰাকে আমি বনাম। আৰু কেনেকে বনাও আহক। এয়া গেছত মই এখন কেৰাহী পাতি দিছো আৰু এতিয়া আমাৰ আটাখিনি ইয়াতে দি দিম। এতিয়া মই গেছটো জ্বলাই দিছো আৰু আটাখিনি এতিয়া ঘি নিদিয়াকে অকণমান ভাজি ল'ম। আটাখিনি ভাজোতে গেছৰ ফ্লেমটো হাই কৰি ল'ব নালাগে, ল' মিডিয়ামত ভাজিব লাগিব। হাই কৰিলে কি হ'ব, আমাৰ আটাখিনি জ্বলি যাব আৰু ৰংটো কালা পৰি যাব, তেতিয়া খাবলৈ বেয়া হ'ব। সেইকাৰণে আমি ল' মিডিয়াম ফ্লেমতে লাহে লাহে ধুনীয়াকে সুন্দৰকৈ আমি আটাখিনি ভাজি ল'ব লাগিব। এয়া দেখিছেনে, আমাৰ আটাখিনি অকণমান ৰঙচুৱা হৈ আহিছে আৰু আটাৰ পৰা এটা ভজা ভজা গোন্ধ আহিছে। কেঁচা গোন্ধটো, আটাৰ কেঁচা গোন্ধটো গুচি গ'ল আৰু ধুনীয়া এটা একদম আটাৰ ভজা ভজা গোন্ধ আহিছে। এতিয়া আমি ইয়াত ঘি মিলাম। এয়া আমি ঘি থৈছিলো, অলপ অলপকৈ আমি মিলাই যাম। আৰু গেছৰ ফ্লেমটো একদম হাই কৰিব নালাগে, ল' মিডিয়ামতে আমি ভাজি থাকিম। এয়া এয়া এতিয়া 2 চামুচ, ডাঙৰ চামুচেৰে 2 চামুচ ঘি লৈছিলো, সেইখিনি লাহে লাহে আমি দি পানি ভাজি ল'ম। দেখিছেনে, ধুনীয়াকে ভাজি লৈছো আৰু অকণমান ঘি আছে। এয়া গোটেইকণ ঘি আমি দি দিছো আৰু এয়া ঘি ভালদৰে মিলাই এতিয়া ভাজি ল'ম। এয়া দেখিছেনে, আমাৰ ধুনীয়াকে আটাখিনি ভজা হৈ গৈছে ঘিউৰ লগত আৰু কিনাৰে কিনাৰে এয়া মাজত কেৰাহীৰ পৰা অকণমান ঘি ওলোৱাৰ দৰে ওলাইছে। এতিয়া আমি বুজিব লাগিব যে আমাৰ আটাখিনি ধুনীয়াকে ভজা হৈ গৈছে। আপোনালোকে বনালে গমেই পাব কথাটো, কিন্তু কেঁচা হৈ থাকিলে আকৌ আমাৰ বৰফিটো খাবলৈ বেয়া হ'ব দেই। এয়া চাওকচোন, মই ওচৰৰ পৰা দেখুৱাইছো। এনেদৰে আমি ধুনীয়াকে প্ৰথমতে আটাখিনি ভাজি ল'ব লাগিব, তেতিয়াহে আমাৰ বৰফিটো খাবলৈ সোৱাদ লগা হ'ব। আৰু এতিয়া মাজতে অকণমান মই খালি জেগা কৰি লৈছো, কাৰণ গুড় মিলাব লাগিব আৰু আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰে। মই এবাটি গুড় দিছো। চেনি ব্যৱহাৰ কৰিলে আপোনালোকে চেনিখিনি পিচি পেলানি ব্যৱহাৰ কৰিব, গোটা চেনি নিদিব। আৰু ইয়াতে অকণমান মই পানী দি দিম, যিহেতু মই গুড়খিনি শুকানকৈ দিছো আৰু সেইকাৰণে অকণমান পানী দি এয়া মই লৰাই দিছো। আৰু গুড়খিনি একদম মিহিকে কাটিছো। আৰু আপোনালোকে যদি গুড়খিনি বেলেগেও পানীৰ সৈতে মিলাই ল'ব পাৰে দেই। এনেকে নিদি বেলেগ ধৰণেও গুড়ৰ পানী বনাই লৈ আটাত দি দিব পাৰে। মই একেবাৰে ইজি সহজ পদ্ধতিৰে বনাই দেখুৱাইছো আপোনালোকক। গেছৰ ফ্লেমটো একদম ল'ত ৰাখিব। এয়া চাওকচোন, ধুনীয়াকৈ আমাৰ হৈ গৈছে।
একেবাৰে মানে সহজকৈ দেখুৱাইছোঁ আপোনালোকক। কোনো ধৰণৰ চাহ-চেনি বা গুড়ৰ পানী বনাব নালাগে আৰু অকণমানো দিগদাৰী নহয়, একেবাৰতে হৈ যাব। এয়া চাওকচোন ধুনীয়াকৈ এতিয়া ল' ফ্লেমত মই অকণমান দেৰি এনেকৈ চব বস্তু গুড় আৰু আটা ধুনীয়াকৈ মিলাই দিম আৰু গুড়খিনিও গলি আটাৰ লগত ধুনীয়াকৈ মিলি যাব। এয়া দেখিছেনে একদম ধুনীয়াকৈ গলি মিলি গৈছে। এয়া আৰু ইয়াতে অকণমান মই ইলাচি গুড়ি দি দিওঁ। এইটো অপশ্যনেল, আপোনালোকে দিলে দিব পাৰে, নিদিলেও একো কথা নাই। এয়া আধা চামুচ মিলাই দিব ইলাচি পাউডাৰ থাকিলে, তেতিয়া আৰু খাবলৈ মানে বহুত ধুনীয়া লাগে। ইমান ধুনীয়া চেণ্ট আহিছে, মই আপোনালোকক কি ক'ম। এয়া চাওক, এতিয়া অকণমান দেৰি এনেদৰে ভাল ধৰণে মিলাই থাকিম। এয়া আমাৰ হৈ গৈছে, দেখিছেনে বাৰু। এতিয়া মই ইয়াতে অকণমান আধা চামুচ ঘি দি দিছোঁ। এই আধা চামুচ হ'ব, বাতিটোতে অকণমান লাগি আছিলে আৰু এইকণ দি দিলে মানে ওপৰত আৰু ধুনীয়া ঘিউৰ গোন্ধ আহে। মই সদায় বৰফি বনালে লাষ্টত অকণমান দি দিওঁ ঘিউ, তেতিয়া কি হয় একদম ধুনীয়া এটা গন্ধ আহে, ঘি গোন্ধাই থাকিব মানে। এনেও গোন্ধাবই, ঘিউৱে দিছোঁ, তথাপিতো লাষ্ট দিলে ঘিউৰ গন্ধটো আৰু বেছি মানে ওলায় আৰু ধুনীয়াকৈ ওলায়। এইয়া চাওক আমাৰ একদম ধুনীয়াকৈ দেখিছেনে, কিমান সহজতে গুড়ৰ পানীও বনাব লগা নপৰিল, আমাৰ এয়া হৈ গ'ল। এতিয়া আমি গেছটো অফ কৰি দিছোঁ। এয়া দেখিছেনে, মই এটা কেক টিন লৈছোঁ, এইটো কেক টিন হয় আৰু এখন বাটাৰ পেপাৰ নহয় দেই, এনেই বগা কাগজ হয়। বগা কাগজখন দি লৈ তাতে অকণমান ঘিউ এনেকৈ মই লগাই দিছোঁ। ৰিফাইন তেলো দিব পাৰে, একো নাই, যি ভাল পায় আৰু আপোনালোকে তাকে দিব। আৰু যদি আপোনালোকৰ কেক টিন নাথাকে, এনেকুৱা ষ্টিলৰ থালি সকলোৰে ঘৰত থাকে, এনেকুৱা থালি এখন আপোনালোকে দি দিব। এতিয়া লৈ এতিয়া আমি কি কৰিম, এই বস্তুখিনি আমাৰ যিখিনি মিশ্ৰণ সেইখিনি আমি ইয়াতে ধুনীয়াকৈ দি দিম। চাৰিওপিনে সমান হোৱাকৈ ধুনীয়াকৈ মই মিলাই দিছোঁ। এয়া দেখিছেনে এনেদৰে, আৰু এইখনৰে মিলাওঁ তেতিয়া বেছি ভাল হ'ব। আৰু হেঁচি দিছোঁ, এনেকৈ হেঁচি দিছোঁ, তেতিয়াহে ভাল হ'ব। আপোনালোকে বাৰু আটাৰ বৰফি বনাইছেনে মোক জনাবচোন, আৰু খাবলৈ কেনে পায় আপোনালোকে। মোৰ বহুত ভাল লাগে আটাৰ বৰফি, বেচনৰ বৰফিতকৈ বেছি ভাল লাগে। কেতিয়াবা মন যায় ন, বেচনৰ বৰফিয়ে কিমান বনোৱা হয়ে, বজাৰতো বেচনৰ বৰফি পায়, আৰু আটাৰ বৰফি সোৱাদটো আমি ল'ব লাগে কেতিয়াবা। আৰু এতিয়া শাওণ মাহ চলি আছে, যিসকলে ব্ৰত কৰিছে তেওঁলোকেও এইটো বৰফি খাব পাৰিব, আটাৰ বৰফি। সেইকাৰণে মই ঘিউৰে বনাইছোঁ, কিছুমানে তেল নাখায়। আৰু আপোনালোককো দেখুৱাইছোঁ, যদি আপোনালোকে ব্ৰত কৰে তেতিয়াহ'লে যদি খায় মানে বৰফি, কিছুমানে এক টাইম খায়, পিঁয়াজ নহৰু নাখায় বা তেল নাখায়, হয়নে নহয়, তেওঁলোকে খাব পাৰিব এইটো। আৰু যিসকলে একেবাৰেই নাখায় তেওঁলোকেতো নাখায়ে বাৰু। এয়া চাওকচোন কিমান ধুনীয়াকৈ হৈ গৈছে। এয়া দেখিছেনে, আমাৰ বৰফি একদম শুকাই আহিছে, আৰু বেছি শুকাই গ'লে পিছত কাটিবলৈ মানে দিগদাৰী হয়। সেইকাৰণে আমি এতিয়াই নিচানাটো দি থওঁ, কাটি থৈ দিওঁ, আৰু তেতিয়া পিছত ধুনীয়াকৈ উলিয়াব পাৰিম, কাটিবলৈও আমাৰ দিগদাৰী নহয়। একদম ধুনীয়াকৈ শুকাই মানে একদম টাইট হৈ যায়। মই অকণমান ডাঙৰকৈ কাটিছোঁ, আপোনালোকে যেনেদৰে ভাল পায় তেনেদৰে কাটিব পাৰিব। চাওকচোন মই অকণমান ডাঙৰকৈ কাটি দিছোঁ। এয়া পিছত ধুনীয়াকৈ উলিয়াম আৰু। যেনেকুৱা ধৰণে আপোনালোকে ভাল পায় তেনেধৰণে আপোনালোকে কাটিব পাৰিব। একদম গৰম হৈ আছে। ৰেক্টেংগল চেপতে মই কাটি দিছোঁ। এয়া মই ধুনীয়াকৈ কাটি দিলোঁ, দেখিছেনে। আৰু পিছত আৰু উলিয়াম, আৰু এতিয়া অকণমান সজাই দিওঁ, তেতিয়া ভাল লাগিব। এয়া হৈছে আমাৰ বাদাম, আৰু এয়া নলগালে একো নাই, ড্ৰাই ফ্ৰুট আপোনালোকে যি থাকে আৰু অকণমান লগাই দিব পাৰে, তেতিয়া ধুনীয়া লাগিব দেখিবলৈ। মই অকণমান লগাই দিওঁ। এয়া আমাৰ বৰফি তৈয়াৰ হৈ গ'ল, আৰু ঠাণ্ডাও হ'ল। মই 20 মিনিটমানৰ পিছতে উলিয়াবলৈ লৈছোঁ। আপোনালোকে অকণমান দেৰি ৰাখিব পাৰে, গৰম হৈ আছে, তথাপিতো মই সোনকালে উলিয়াই দেখাওঁ আপোনালোকক। কেক টিনটোৰ পৰাই মই উলিয়াই লওঁ, তেতিয়া কাটিবলৈ বেছি ভাল হ'ব। এয়া দেখিছেনে, কেক টিনটোৰ পৰাই ধুনীয়াকৈ উলিয়াই দিওঁ বুলি ভাবিছোঁ।
থালি এখনত উলিয়াই ল'ম থালি এখন লৈ লৈছোঁ এয়া দেখিছেনে মই কেক টিনটোৰ পৰা উলিয়াই ল'লোঁ ধুনীয়াকৈ আমাৰ ওলাই গ'ল আৰু একেবাৰে ডাঠ হৈছে এয়া চাওকচোন এতিয়া এটুকুৰা এটুকুৰা এনেকৈ ভাঙি উলিয়াই দিব পাৰোঁ এয়া চাওক এক পিচ মই দেখুৱাইছোঁ আপোনালোকৰ আগত কিমান ধুনীয়া হৈছে একদম মানে বঢ়িয়া চাওক এয়া আৰু এটুকুৰা মই দেখুৱাইছোঁ আপোনালোকক অকণমানো দিগদাৰ হোৱা নাই কেক টিনটোৰ পৰা উলিয়াবলৈ অকণমান দিগদাৰী হোৱা নাই বাৰু একদম টাইট হৈছিলে খালি এয়া চাওকচোন এই পিচ দেখিছে এতিয়া মই ধুনীয়াকৈ প্লেটত সজাই আপোনালোকৰ আগত দেখুৱাম এয়া মোৰ বৰফি বনাই হৈ গ'ল আৰু মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ চাওকচোন কিমান ধুনীয়া লাগিছে বৰফিখিনি একেবাৰে হোটেলৰ বৰফিৰ দৰে লগা নাইনে বাৰু এপিচ মই ওচৰৰ পৰা দেখুৱাইছোঁ চাওকচোন এয়া বনাবলৈ একেবাৰে সহজ তিনিটা বস্তুৰে একেবাৰে কম সময়ত মই আপোনালোকক বনাই দেখুৱালোঁ আৰু আপোনালোকে যদি বনোৱা নাই বনাব পাৰিব আৰু বনোৱা সকলেতো জানেই খাবলৈ কিমান সোৱাদ লগা হয় এতিয়া মই এটুকুৰা আপোনালোকৰ আগত ভাঙি দেখুৱাওঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে এয়া একেবাৰে ঢিলা হোৱা নাই কেতিয়াবা বৰফি মানুহৰ ঢিলা হয় নহয়নে কিন্তু ঢিলা হোৱা নাই এয়া চাওক এয়া দেখিছেনে আৰু খাবলৈ বহুত সোৱাদ লগা হয় এয়া টাইটো হোৱা নাই ঢিলাও হোৱা নাই যিটো জোখত হ'ব লাগে বৰফি সেইটো জোখতে আমাৰ বৰফিখিনি হৈছে আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আপোনালোকে ইমান মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ গৈছে তাৰ কাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ কাৰণেই মোৰ চেনেলটো আগবাঢ়ি গৈছে মই অকলে একো কৰিব নোৱাৰোঁ আৰু আপোনালোকক ধন্যবাদ দিয়াৰ বাহিৰেও মই একো কৰিব নোৱাৰোঁ সঁচাই কৈছোঁ আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অলপ দিন মই ভিডিঅ' দিব পৰা নাছিলোঁ ঘৰত বিয়া আছিল মই গাঁৱৰ ঘৰলৈ গৈছিলোঁ সেইকাৰণে আৰু সকলোৱে মোক সুধিছে প্ৰায়ে সুধিছে বা তুমি কিয় ভিডিঅ' দিয়া নাই আৰু সেইকাৰণে মই আজি কথাটো কৈ দিছোঁ যে মই গাঁৱৰ ঘৰলৈ গৈছিলোঁ বিয়া থকাৰ কাৰণে আৰু শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ